গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাতায়াতৰ একমাত্ৰ ভৰসাস্থল হ'ল জাহাজ সেৱা, কিন্তু জাহাজ সেৱা যোৱা 1 জুলাইৰ পৰা বন্ধ আছে। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাৰ কাৰণে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা আভ্যন্তৰীণ জল পৰিবহণ বিভাগ বা জিলা প্ৰশাসনে বন্ধ কৰি দিছিল। আৰু পৰৱৰ্তী সময়ত কেইবাদিনো তেওঁলোকে এই জাহাজ সেৱা বন্ধ কৰাৰ পিছত বিকল্প বাছ সেৱাৰ যোগান ধৰা নাছিল। পিছত 2খন বাছৰ সেৱা দিয়া হৈছে যদিও সেয়া নিতান্ত। আৰু জল পৰিবহণ বিভাগে হঠাৎ এইদৰে ফেৰী সেৱা বন্ধ কৰাৰ পিছত এতিয়া যে পানী শুকাইছে, মই দেখুৱাই আছোঁ ইয়াৰ ৰজতদৈ ঘাটৰ পৰা। ৰজতদৈ ঘাটত ইতিমধ্যে সম্পূৰ্ণৰূপে জাহাজ চলাব পৰা পৰিৱেশ আহি পৰিছে। ঘাটসমূহ যি পানীত তল গৈছিল সেয়া ইতিমধ্যে মুকলি হৈছে, আৰু যাৰ বাবে এতিয়া জাহাজ চলাবৰ পৰিৱেশ থকাৰ পিছতো কিন্তু জল পৰিবহণ বিভাগে এই মুহূৰ্তলৈ এই বিষয়ত কোনো মূৰ ঘমোৱা নাই। যাৰ বাবে এতিয়া যিসকল লোকে কেৱল জাহাজকে ভৰসা কৰি গুৱাহাটী উত্তৰ গুৱাহাটী পাৰ হয় তেওঁলোকে ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আমাৰ উত্তৰ গুৱাহাটী ৰজাদ্বাৰ পাৰঘাটৰ পৰা দেখুৱাই আছোঁ। এনেদৰে পানী শুকাই চাৰিওফালে মুকলি হৈ পৰিছে, কিন্তু কোনেও এই বিষয়ত জাহাজ চলোৱাৰ পোষকতা কৰা নাই। আৰু ইতিমধ্যেই কেইবাদিনো হ'ল বিপদসীমা নাইকিয়া হোৱাৰ, বিপদসীমা যি অতিক্ৰম কৰিছিল সেই পানী শুকাই গৈছে, কিন্তু তৎসত্ত্বেও জল পৰিবহণ বিভাগে জাহাজ সেৱা আৰম্ভ কৰা নাই। আমি পোনে পোনে কথা পাতিম, ইয়াৰ স্থানীয় লোকসকল আছে। বহু অসুবিধা হৈছে আপোনালোকৰ অহা যোৱাত। 2খন বাছ, সেইটোতো আমাৰতো জাহাজ 2খন বাছততো নহয়। আমাৰ উত্তৰ গুৱাহাটীৰ যিমানখিনি পপুলেশ্যন আছে, চিপাঝাৰৰ পৰা একদম বান্দাকাটাৰ পৰা যিমান মানুহ আহে সেইখিনিতো অসুবিধা হৈছে। সেইকাৰণে এতিয়া বৰ্তমান পানীখিনিতো দেখাততো শুকাইছেই। চৰকাৰে যদি আগতেতো ইয়ালৈকে ধৰক এইখিনিলৈকে পানী যেতিয়া থাকে তেতিয়ালৈকে নাও জাহাজ চলি আছিলে। এতিয়া বৰ্তমানতো বহুতখিনিতো শুকাইছেই। তাৰ পৰা চৰকাৰেতো চাই মেলি ৰাইজৰ উপকৃত কৰিবৰ কাৰণে সোনকালে জাহাজখন দিলে আমাৰ বেছি উপকৃত হয় আৰু ৰাইজৰ কাৰণে। কেৱল 2খন বাছ দিছে। 2খন বাছততো কোনো সম্ভৱ, 2খন বাছ দিছে, 2খন বাছতো সম্ভৱেই নহয়। 4খন-6খন মান আগতেতো এভেলেবল বাছ আছিলে। থানাতে ষ্টক ৰাখিছিলে, হেৰিটো ষ্টক ৰাখিছিলে আগতে। যেতিয়া পানী বাঢ়ি আহে তেতিয়া 6খন 5খন 4খনকৈ থানাত ষ্টক কৰি ৰাখে। এতিয়াতো বৰ্তমান 2খন বাছততো কোনো হেৰি মিলাবই নোৱাৰি মানুহে এতিয়াতো ধৰক প্ৰাইভেট কাম কৰা মানুহবিলাকে আপুনিতো জানেই, প্ৰাইভেট কাম কৰা মানুহবিলাকে 6,000, 7,000, 8,000 টকা দৰমহা পায়। সিহঁতিতো ৰূপেটোতো যাব নোৱাৰে, 200 টকা আপ এণ্ড ডাউনত যাব নোৱাৰে। বাছতো এই 2খন বাছত মানুহখিনিতো ঠেলা আছে, আগতে মানুহখিনি ষ্টক পাই যায়। ওচৰ চুবুৰীয়া আৰু মানুহ গৈও বাছখন হেৰি কৰিব নোৱাৰে, মিলাব নোৱাৰে। সেইকাৰণে সোনকালে দিলে চৰকাৰে জাহাজখন চাই মেলি লৈ কিনে এতিয়া ভাল হয় আৰু উপকৃত হয় আৰু গোটেই ৰাইজৰ কাৰণে। কেনেকুৱা আপোনালোকে পাৰাপাৰ হৈ জাহাজেৰে বন্ধ হৈছে? পাৰাপাৰ হয়। এতিয়া ধৰি লওক আমাৰ নিজৰে কাম ক্ষতি হৈছে। এতিয়া দিলে ভাল হয় জাহাজখন। আৰু এতিয়া জাহাজ দিবলগীয়া হৈছে, এই জেগা ওলাইছে। বৰ্তমান দিলে ভাল হয়। আৰু 2খন বাছততো একোৱেই নহয়। 2খন বাছত চিট নাপালে মানুহবিলাক প্ৰেছাৰ উঠা মানুহবিলাক খাৰা হৈ যাব লাগিব। এনেকুৱা এটা বেমাৰৰ পৰিস্থিতি আহি পৰিব পাৰে। এই হিচাপে আপোনালোকে জল্দি জাহাজখন দিয়াটো কৰ্তব্য হ'ব লাগে। হয়, আচলতে প্ৰত্যেকেই এতিয়া দাবী কৰিছে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ বাহাল ৰাখিব লাগে, আৰু অতি শীঘ্ৰে এই ফেৰী সেৱা আৰম্ভ কৰিব লাগে। নহ'লে এইসকল লোক এতিয়া অতি নিম্ন উপাৰ্জনৰ লোক, তেওঁলোকে ব্যৱসায় বাণিজ্য কৰে, যৎসামান্য তেওঁলোকৰ উপাৰ্জন। কিন্তু এইসকল লোকে যদি দৈনিক 200 টকা তেওঁলোকে বাছ ভাড়া দিবলগীয়া হয় বা বাহনৰ ভাড়া দিবলগীয়া হয়, তেওঁলোকে ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু তদুপৰি যি গুৱাহাটীত যান জঁট, সেই যান জঁটেও বহু অসুবিধাৰ সৃষ্টি কৰে। ঘণ্টাৰ পিছত ঘণ্টা যান জঁট, আৰু এই যান জঁট নেওচি তেওঁলোকে গন্তব্যস্থান সময়মতে নাপায়। আৰু তদুপৰি যি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ শেহতীয়াকৈ যি জাহাজ ক্ৰয় কৰা হৈছে, সেয়া হ'ল অত্যাধুনিক জাহাজ। পূৰ্বৰ জাহাজতকৈ প্ৰায় 2 গুণ হৰ্চ পাৱাৰৰ জাহাজ ক্ৰয় কৰা হৈছে। আৰু যেতিয়া এই জাহাজসমূহ মুকলি কৰা হৈছিল, এই জাহাজসমূহৰ কথা ঘোষণা কৰা হৈছিল যে এইবিলাক যিকোনো পৰিস্থিতিতে, যিকোনো পৰিৱেশতে চলাচল কৰিব পাৰিব, বতৰ অনুকূল। কিন্তু তৎসত্ত্বেও কিন্তু এইসমূহ জাহাজ আনি পেলাই থোৱা হৈছে, পানী শুকাইছে, কোনো তেওঁলোকৰ গুৰুত্ব নাই, কিবা জিলা প্ৰশাসন কিংবা আভ্যন্তৰীণ জল পৰিবহণ বিভাগ। গতিকে চৰকাৰে যি অত্যাধুনিক জাহাজ যি ধৰণে ক্ৰয় কৰিছিল, যি ধৰণে ঘোষণা কৰিছিল, সেইবিলাক কামত ব্যৱহাৰ কৰিব লাগে বুলি সকলোৱে দাবী কৰিছে। আৰু এই মুহূৰ্তত আচলতে মই ৰজাদ্বাৰ ঘাটৰ পৰা দেখুৱাই আছোঁ, আৰু এই মুহূৰ্তত চাৰিওফালে পানী শুকাইছে, আৰু যি বিপদসীমা অতিক্ৰম কৰিছিল সেয়া কাহানি বাই নাইকিয়া হৈছে। গতিকে প্ৰশাসনে, চৰকাৰে বা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে অতি তৎপৰতে অতি শীঘ্ৰে এই উত্তৰ গুৱাহাটী ফেৰী সেৱা আৰম্ভ কৰিব লাগে।